মই যেতিয়াই ভাবোঁ এই ব্যক্তিজনৰ ওপৰত আৰু ভিডিঅ' নবনাওঁ তেতিয়াই সামাজিক মাধ্যমত কিছুমান এনেকুৱা বক্তব্য শুনিবলৈ পাওঁ, সেইবোৰ দেখি মানে মাথাৰ তাঁৰ ছিঙি যায় আৰু মানে ভিডিঅ' বনাই মই মানে নিজকে ৰখাব নোৱাৰোঁ। আৰু আপোনালোকেও যদি এইজনৰ ব্যক্তিৰ ওপৰত আৰু নেক্সট টাইম ভিডিঅ' লাগে বা আৰু যদি ভিডিঅ' বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি কমেণ্ট বক্সত য়েছ বা হয় আৰু ভিডিঅ' দিয়া বুলি কমেণ্ট এটা জনাই দিব। নহ'লে মানে মই ভিডিঅ' বনাবলৈ ইমান এটা মানে আগ্ৰহী নহয় এই ব্যক্তিজনৰ ওপৰত, কাৰণ অলপমান ভয়ো সোমাই আছে ন। কিছুমান মানুহে কমেণ্ট দিয়ে তোক মাৰিম, তোক কাটিম, তোক য'তে পাওঁ ত'তে ঠেকিছে মাৰিম। মানে যিমানে নহওক আৰু অসমৰ মুখ্যমন্ত্ৰী যিয়ে নহওক, তেওঁ মূৰ্খ হ'লেও জ্ঞানী হ'লেও মূৰ্খ হ'লেও জধামূৰ্খ হ'লেও তেখেতে অসমৰ মুখ্যমন্ত্ৰী ভাই, এজন সন্মানীয় এটা পদত আছে ন। গতিকে যদি আপোনালোকে আগন্তুক দিনত তেখেতৰ ওপৰত আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে তেনেহ'লে প্লিজ কমেণ্ট বক্সত জনাব দেই। গতিকে আহক আকৌ এটি নতুন ভিডিঅ'ৰ মাজত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভণিতে আৰু এটা কথা মই ক্লিয়াৰ আৰু স্পষ্ট কৰি ক'বলৈ বিচাৰোঁ যে মই কোনো পলিটিকেল ইনফ্লুৱেঞ্চাৰ নহয়, মই পলিটিকেল ইনফ্লুৱেঞ্চাৰ নহয়। আইয়ে দেখতে বেৰচন মজা আয়েগা। দেৰি কৰি দিয়ে। অসমৰ ৰাইজে জাষ্টিছটো সোনকালে বিচাৰিছে, সেইকাৰণে বিজেপিৰ কেম্পেইন হ'ব যাতে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰা হয়, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হয় আৰু পানী নসৰাকৈ এখন যাতে চাৰ্জশ্বিট দিব পাৰে। বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা, ময়ো জুবিন আমিও জুবিন। বাকী বাৰু চব ঠিকে আছিলে, কিন্তু এটা কথাত মই পইণ্ট আউট কৰিব বিচাৰোঁ যে ময়ো জুবিন আমিও জুবিন, আৰু এটা কথা যে প্ৰত্যেকটো কথাতে আপুনি বিজেপিক যে ইনভলভ কৰি আছে মই এইটো কথা বুজি পোৱা নাই। আপুনি ইনভেষ্টিগেশ্যন কৰিছেনে, বিজেপিৰ দলে ইনভেষ্টিগেশ্যন কৰিছেনে, SIT-য়ে ইনভেষ্টিগেশ্যন কৰিছেনে, CBI ইনভেষ্টিগেশ্যন কৰিছেনে, নে আপুনি পাৰ্চনেলি গৈ পিনে ইনভেষ্টিগেশ্যন কৰে? প্ৰত্যেকটো যে বস্তু যে আপোনাৰ যোগেদি আপডেট পাবলগীয়া হয় কিয়? তাৰিখৰ পৰা ময়ো জুবিন আমিও জুবিন। আৰু মামা ময়ো জুবিন আপুনিও জুবিন এইবিলাক বিজেপিৰ কেম্পেইন চলাই ন, আপুনি ফটোৱা ৰাজনীতি নকৰিব, নকৰিব। বহুত বেয়া দেখি, বহুত মানে ঘৃণনীয় কাণ্ড বুলি ক'বলৈ বাধ্য হ'বলগীয়া গৈছে। আপুনি আৰু মই ন জুবিন দাৰ যদি সমতুল্য হ'বলৈ যাওঁ ন, আৰু নাই কমেও 100টা জনম পাৰ হৈও তেতিয়াও হয়তো জুবিন দাৰ সমতুল্য হ'ব নোৱাৰোঁ। গতিকে ময়ো জুবিন আপুনিও জুবিন কৈ পিনে এইবিলাক ফটোৱা ডাইলগ নামাৰি পিনে আপুনি নিজৰ স্বাৰ্থত এইবিলাক নকৰিব। ফটোৱা লাগে, ফটোৱা মক্কেলামি কৰাবলৈ। বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা। মামা মানে মই আপোনাৰ এটা কথা বুজি নাপাওঁ, আপুনি কেতিয়াবা কয় জুবিন দাৰ নামত ৰাজনীতি নকৰিব, পলিটিক্স নকৰিব, আৰু আপুনি যে প্ৰত্যেকটো কথা জুবিন দাক বিজেপি মানে কথাটো ধৰিব পৰা নাই। আপুনি কৰিবলৈ বিচাৰিছে কি? জুবিন দাক কি পলিটিক্স মানে মৰাৰ পিছতো জুবিন দাৰ নামত পলিটিক্স কৰিব? আবে থৰিটো লজ্জা চৰম ৰাখোঁ ভাই। প্ৰত্যেকটো বিজেপিৰ বিধায়ক থকা সমষ্টিত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব। কিয় ভাই কিয়? মানে য'ত বিজেপিৰ বিধায়ক আছে ত'তহে কি অসমৰ জুবিন দাৰ অনুৰাগীসকল আছে নেকি? মানে অন্য দলৰ ক'ৰবাত যদি বিধায়ক আছে তেতিয়াহ'লে তাত জুবিন দাৰ অনুৰাগী নাই নেকি? মতলব এনেকুৱা থাৰ্ড ক্লাছ মাইণ্ডৰ মানুহ কেতিয়াবা মানে কনফিউজন হৈ যাতে তেখেতে সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ নে এই চাপৰিবিলাকৰ চিফ মিনিষ্টাৰ? ময়ো জুবিন আমিও জুবিন। মানে আপোনালোকে হয়তো ধৰিব পাৰিছে, মানে য'ত বিজেপি দল আছে, য'ত বিজেপি বিধায়ক আছে ত'ত প্ৰতিমূৰ্তি হোৱা মানে কি? বিজেপিৰ ৱাবাহী অৱস্থা, বিজেপি অমুক কৈছে, বিজেপি অভুজুক কৈছে, অন্য দলে কৰিব পৰা নাই। তো এইবিলাক কৰি পিনে তেওঁলোকে কি গাণ্ডা ৰাজনীতি কৰিব গৈছে, কি লেতেৰা ৰাজনীতি কৰিব গৈছে, কি থাৰ্ড ক্লাছ মাইণ্ডৰ ৰাজনীতি কৰিব গৈছে? আপোনালোকে হয়তো বুজি যদি পাইছে তেতিয়া ঠিকে আছে, আৰু যদি বুজি যদি পোৱা নাই ন, পানী এগিলাচ লৈ নাকটো বুঢ়াই তাতে মৰি থাকক আপোনালোক। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দৰে মোৰ যিমান ষ্ট্ৰেংথ আছে তাতকৈ প্ৰধানমন্ত্ৰীৰ দুগুণ ষ্ট্ৰেংথ। একচুৱেলি মামা দুগুণ নহয়, মানে ধৰক 37-38 গুণ ইমান আছে। কাৰণ ভাৰতৰ প্ৰায় বহুত ৰাজ্যত তেওঁলোকে ভোট চুৰি কৰিছে ন, আপুনি বা এখন ৰাজ্যতহে কৰিছে। গতিকে তেখেতেতো বহুত ৰাজ্যত ভোট চুৰি কৰিছে। তেখেতে দুগুণ বুলি নক'ব, নাই ক'ব 10-12 গুণ বুলি ক'ব, তেতিয়া মানে শুনিবলৈ ভাল লাগিব। মানে ভোট চুৰি হিচাপত কম্পেৰিজনটো হ'ব তেতিয়া। মোদী ডাঙৰীয়া 75 বছৰত তেওঁ এটা নতুন ইনিংছ আৰম্ভহে কৰিছে। হ'ব মমাইদেউ হ'ব, বহুত বকিলে আপুনি। মোদীজীৰ প্ৰশংসা বহুত কৰিলে। মই বাছ শেষত এটাই কথা ক'ব লৈছোঁ, 75 বছৰে তেখেতক বুঢ়া বুলি কয়, কেলা বুঢ়া বুলি কয়, বুঢ়া বুলি কয়। সেইটো 75 বছৰে এইটো একটো মুখত মহিমূৰ চাওত প্ৰধানমন্ত্ৰী নহয়, বুঢ়া বুলি ক'ব লাগে এইটো। আচল মানে মেইন সমস্যাটো এইটোৱে, আমাৰ দেশখনত বুঢ়া কিছুমানে চলাইছে, বুঢ়া। এতিয়া যোনটো বয়সত তেখেতে বেমাৰী হৈ বিচনাত পৰি থাকিব লাগে, সেই সময়ত দেশ চলাব গৈছে। কোনোবাই ফাইনেন্স হৈছে, কোনোবাই কিবাত হৈছে, কোনোবাই দেশৰ প্ৰধানমন্ত্ৰী হৈছে, কোনোবাই মুখ্যমন্ত্ৰী হৈছে, কোনোবাই ক'ৰবাত কি MP MLA চিট মানে ধৰি আছে। বুঢ়াকেইটাই কেলা দেশ চলাইছে। মাক চাই কেলা উঠি অহা নতুন প্ৰজন্মক দেশখন হাতত দিব লাগে, তেওঁলোকে কৰিব লাগে, কিন্তু নাই। সেইকেইটাই আমাৰ আমাৰ উঠি অহা নৱপ্ৰজন্মই সেইকেইটা ভৰি চেলেকুতেই গৈ আছে। কল্ড ড্ৰিংকছখিনি খাইছিলে পুলিচৰ কনষ্টেবল কেইজনে। জুত পে জুত, মিছা কথাৰ উপৰি মিছা কথা, আৰু কিমান মিছা কথা হ'ব?
সেই ভিডিঅ'টোৰ পাছত মই আৰু এটা ভিডিঅ' পালোঁ ইনষ্টাগ্ৰামতে মানে খোৱা পানীটো পুলিচৰ হাতত থকাৰ কাৰণে নিজে খাবৰ কাৰণে ৰখাৰ কাৰণে ওলাই গ'ল দুধ কা দুধ পানী কা পানী সেই ঠাণ্ডাটো আপোনাৰ হেৰি পুলিচ মানে হেৰি আপোনাৰ পাৰ্চনেল বডিগাৰ্ডকেইটাহে খাইছে এইটো এনেই মিছা এইটো AI জেনেৰেটেড ভিডিঅ' একচুৱেলি দিছ ইজ নট দ্য ৰিয়েল ফাকিং ভিডিঅ' দিছ ইজ AI জেনেৰেটেড ভিডিঅ' অ'কে গাইছ মোক ধমকি দিছে কেইদিনমান আগতে অসমলৈ আহি ৰাহুল গান্ধীয়ে মোক ধমকি দিছে কি বুলি ধমকি দিছে মামা আপোনাক আপোনাৰ গাখীৰখিনি চুৰ কৰিম বুলি নে আপোনাৰ মিঠাতেলকণ চুৰ কৰিম বুলি যে আপুনি আঁচনিৰ নামত যে দিম বুলি অসমৰ ৰাইজক খানি থৈছিলে সেইখিনি চুৰ কৰিম বুলি ধমকি দিছিলে আৰু চাচোন কেনেকৈ গাখীৰ খোৱা পলুটি নিচিনা কৰিছে আজি মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ব খোজো আপোনালোকে যিমানেই মোক ধমকি দিব অসমক আপোনালোকে যিমানেই ধমকি দিব চেষ্টা কৰিব मतलब यार ओभार एक्टिंग का भी एक हद होता है यार এফালে আদানীক ৩-৪ বিঘা মাটি দি আছে এতিয়া আকৌ ৰাইজৰ আগত সন্মুখত আহি পিনি এইবিলাক বকি আছে আৰে ৰাইজটো এনেও আমাৰ অসমৰ এনেও মূৰ্খই কৰিব অসমে লাচিতৰ হেংদান আকৌ এবাৰ হাতত তুলি ল'ব এই মামা হ'ব এই ৰাহুল গান্ধী আৰু আদানীৰ ইমান সময় নাই অসমীয়াৰ লগত যুঁজ দিবলৈ বুজিছে না আদানীয়ে ন মই কাক কৈ আছো কেলা ৰাহুল গান্ধীয়ে মোক ধমকি দিছে মই চলো এক টাইমৰ কাৰণেতো ৰাহুল গান্ধীটো অকণমান ছাইড কৰিব পাৰে যায় কিন্তু আদানীৰ কথা আপুনি যে এনেকৈ ক'লে মই বুজি নাপালোঁ এফালে APDCL পাৱাৰ বাদ দি পিনে আদানীৰ পাৱাৰ প্লেন লগাই পিনে গোটেই স্মাৰ্ট মিটাৰ লগাই পিনে অসমত এখন কিমান হাহাকাৰৰ পৰিস্থিতি সৃষ্টি কৰিলে সেইটো কথা আমাৰ অসমৰ জনতাই হয়তো এতিয়াও মনত আছে কিন্তু এতিয়া আপুনি কি কৈছে আদানীক হেংদাং লৈ দৌৰাব মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ব খোজো যদি এতিয়া অকণমান লাজ চৰম বাচি আছে ন আপোনাৰ নাকত যদি অকণমানো লাজ চৰম বাচি আছে ন বাতিতে পানী অলপ কৈ পিনে মৰি থাকক আপুনি মৰি থাকক চেষ্টা কৰিব অসমে লাচিতৰ হেংদান আকৌ এবাৰ হাতত তুলি ল'ব মতলব ৰাহুল গান্ধীয়ে যদি ধমকি দিয়ে আমাৰ হিমন্ত বিশ্ব শৰ্মাক অসমত আহি পিনে মানে আমাৰ হিমন্ত বিশ্ব শৰ্মাই হেংদাং লৈ যাব একদম হেংদাং আপুনি হেংদাংখন দাঙিবলৈ গাত শক্তি আছেনে এই বডিগাৰ্ডকেইটা নহ'লেচোন আপুনি ওলাই নাযায় ঘৰৰ পৰা আপুনি হেংদাং লৈ ৰাহুলক মতলব আপুনি নিজে এটা ইমেজিন কৰি চাওকচোন হিমন্ত বিশ্ব শৰ্মাই বোলে ৰাহুল গান্ধীক হেংদাং দৌৰাই আছে অসমত হিমন্ত বিশ্ব শৰ্মাই যি কৈছে আজিলৈকে 100% সঁচা ওলাই আছে আমাৰ অসমৰ সত্যবাদী মামাটো সেইদিনা আপুনি ক'লে যে হেৰি ৰাহুল গান্ধী ভূপেন হাজৰিকাদেৱৰ মৃত্যুৰ সময়ত তেখেতে আহাই নাছিল কেতিয়াও তাৰপিছত আকৌ ছ'চিয়েল মিডিয়াত একেবাৰে হাংগামা লাগি গ'ল ৰাহুল গান্ধীয়ে ফটো ভিডিঅ' শ্বেয়াৰ কৰি তেতিয়া আপোনাৰ নাকটো ক'ত আছিলে নিগনিয়ে খালে নে বান্দৰে খালে নে কুকুৰে খালে অসমত হিমন্ত বিশ্ব শৰ্মাই যি কৈছে আজিলৈকে 100% সঁচা ওলাই আছে স্মাৰ্ট মিটাৰৰ সময়টো আপুনি কিমানবাৰ কৈছিল যে হেৰি অসমত কোনো প্ৰতিবাদ হোৱাই নাই চবফালে মানে হেপী কিন্তু তাৰপিছত অসমত স্মাৰ্ট মিটাৰৰ নামত কিমান প্ৰতিবাদ হৈছিলে অসমত হিমন্ত বিশ্ব শৰ্মাই যি কৈছে গৌৰৱ গগৈক পাকিস্তানী সজাই পাকিস্তানী লিংক লগাই আজিলৈকে গৌৰৱ গগৈ নো মেডালো হিলাব নোৱাৰিলে আজিলৈকে 100% সঁচা ওলাই আছে আৰু এতিয়া আমাৰ অসমৰ সত্যবাদী মুখ্যমন্ত্ৰীজনে কি হৈছে তেখেতে হেনো এটাও মিছা কথা নকয় হাই দিন দুপৰতে এনেকৈ মানুহক মূৰ্খ সজাব নাপায় মামা নাপায় বহুত ডাঙৰ পাপ কাম কৰিছে আপোনাৰ কাৰণে কেলা নৰকত এক্সট্ৰাকৈ জেগা বনাব এক্সট্ৰাকৈ বোলে হিমন্ত বিশ্ব শৰ্মা নামৰ এজন পাপিষ্ঠ আহি আছে তাৰ কাৰণে তোৰ এক্সট্ৰাকৈ জেগা বনাই থৈছোঁ ইয়াত কোনো বেলেগ মানে হাৰামজাদাক নানিবি বুজিছেনে জুবিনে ন্যায় পাব লাগে বুলি লিখি পেলাই গৌৰৱ গগৈয়ে তলত লিখিছে 26ত মুখ্যমন্ত্ৰীক শিক্ষা দিব তাৰ মানে কি যে জুবিনৰ ন্যায়টোৰ লগত কোনো সম্পৰ্কই নাই আচ্ছা মই বৰ বিশেষ বাকী বোকা এইবিলাক একো নাজানো কিন্তু আপুনিও এটা কথা বাৰে ৰিপিট কৰি আছে যে জুবিনক ন্যায় দিব নোৱাৰিলে আমাক 26ত ভোট নিদিব তেনেহ'লে আপুনি কোৱাৰ উদ্দেশ্যটো কি জুবিনদাৰ ন্যায় আৰু অসমৰ ৰাইজৰ ভোট কি মতলব মই এটা কথা একদম ক্লিয়াৰলি বুজি পাইছোঁ যে আমাৰ এখেতে এই দালালজনে 1200 টকীয়া দালালজনে জুবিনদাৰ ন্যায় 26ৰ ইলেকশ্যনৰ পাছতহে মোৰ বোধেৰে একদম সম্ভৱ হ'ব পাৰে তাৰ আগত অসম্ভৱ 26ৰ ইলেকশ্যন জিকাৰ পাছতহে হয়তো আমাৰ জুবিনদাই ন্যায় পাব তাৰ আগত আশা নকৰিব এইজন ব্যক্তিৰ পৰা আশা নকৰিব জুবিনক কি ন্যায় দিব জুবিনটো অসমীয়া ভাৰতীয় আছিল গৌৰৱ গগৈ দুইটা বাচ্চা এতিয়া ফৰেন কৰি থৈ দিছে আৰু মই আৰু এটা কথা বুজি নাপাওঁ এই গৌৰৱ গগৈ পুতেককেইটা ইণ্ডিয়াই হওক ভাৰতীয় হওক বা পাকিস্তানীয়ে হওক বা ইংলেণ্ডীয়ে হওক বা আমেৰিকানেই হওক বা এইটোৰ লগত গৌৰৱ গগৈ কি কানেকশ্যন আছে ঠিকে আছে তেখেতৰ নিজৰ পাৰ্চনেল কথা তেখেতে পিতেকক য'তেই পঢ়াই চাওক তাতে আপোনাৰ তাতে ইমান পকৰটো কামুৰিবলৈ কি দৰকাৰ পৰিছে এটলিষ্ট গৌৰৱ গগৈ অসমত থাকি অসমৰ হৈ অসমৰ ৰাইজৰ সৈতে মাটিটো আছে সেইটো হ'লে আপুনি নেদেখে কিন্তু গৌৰৱ গগৈ পিতেকৰ পকৰটো হ'লে আপুনি খুব ভালকৈ কামুৰিব পাৰে যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ সি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰোঁ আমাক আপোনালোকে কিয় ভোট দিব
এই কথাষাৰ শুনাৰ পিছত মই বাছ এটাই কথা মোৰ মনৰ পৰা এটাই স্পষ্ট ক্লিয়াৰ আহে এনেকুৱা মাকচুদো মানুহবিলাকক ফাঁচি দিব লাগে, গুলীয়ে হত্যা কৰিব লাগে, এনেকুৱা CM হওক লাগে তেখেতে PM হওক তেখেতে যোনেই নহওক। জুবিন দা হৈছে অসমৰ ইমোশ্যন। বৰ্তমানৰ জুবিন দাৰ কোনো এটা গান শুনিলে চকু পানী বৈ আহে। তেনেকুৱা এজন মানুহক আজি ন্যায়ৰ লগত নিজৰ ৰাজনীতি কেৰিয়াৰ জড়িত কৰি থাকে এনেকুৱা চুটমাৰি মাকচুদো মানুহবিলাকক ৰাস্তাত চেণ্ডেলৰ মালা পিনে কুকুৰৰ দৌৰচিনে দৌৰাই মাৰিব লাগে একচুৱেলি। যিদিনাখন মই বিফল হ'ম, জুবিন দাক ন্যায় দিয়াৰ এইটো আপোনাৰ ভোট বেংক গঢ়া বা হেৰিবিলাক কৰা নহয়, এইটো আপোনাৰ দায়িত্ব হয়। জুবিন দাৰ দৰে এজন অসমৰ সম্পদক ন্যায় দিয়া এইটো আপোনাৰ দায়িত্ব কৰ্তব্য হয়। এই কৰ্তব্যখিনি কৰাৰ পাছত আপোনাৰ পাৰ্চনেল বা ভোট বেংক গঢ়াৰ নহয়, আপুনি নিজেই উপলব্ধি কৰিব লাগে যে জুবিন দাক ন্যায় দিয়াটো আপোনাৰ এটা কৰ্তব্য হয়। এজন মুখ্যমন্ত্ৰী হিচাপে আপুনি এইটো কৰ্তব্য বুলি ভাবিব লাগে। এইটো আপোনাৰ ৰাজনীতিক কেৰিয়াৰ বা ভোট বেংকৰ কাৰণে আপুনি বাৰে লাইফ আহি পিনি ক'ব লাগে মই যদি জুবিন দাক অসমত ন্যায় দিব নোৱাৰোঁ তেনেহ'লে মোক ভোট নিদিব। আবে নিজকে আপুনি কি বুলি ভাবে? কি বুলি আমি যদি জুবিনক ন্যায় দিব নোৱাৰো, আমাক আপোনালোকে কিয় ভোট দিব? এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এইবিলাক মন্তব্য দেখিলেই, এইবিলাক কথা শুনিলেই মাথাত তাৰ ছিঙি যায়। মানে জুবিন দাক বৰ্তমান ন্যায় দিব এৰি পিনে তেখেতে নিজৰ ভোট বেংক গঢ়াত লাগি আছে। কেতিয়াবা মিঠাতেল দিব, মিঠাতেলৰ কথা ক'ব, কেতিয়াবা মাজনী আঁচনিৰ কথা ক'ব, কেতিয়াবা অৰুণোদয় পইচা ইনক্ৰিজ কৰাৰ কথা ক'ব, কেতিয়াবা লোন মাফ কৰি দিব ক'ব। আৰু এতিয়া জুবিন দাৰ মৃত্যুৰ পাছতো তেখেতৰ মৃত্যুক লৈ ভেঙুচালি কৰি থকা একমাত্ৰ ব্যক্তিজন হৈছে এইজন এই ফটুৱা মানুহজন। মই নাজানো, হয়তো এই ভিডিঅ'টোৰ পিছত মোক হয়তো কোনে কি ৰেছপন্স দিয়ে মই নাজানো। অসমৰ মুখ্যমন্ত্ৰীজনে কেনেকৈ কোৱাৰ কাৰণে হয়তো মোক বহুতে গালিও দিব পাৰে, বহুতে ভেঙুচালি কৰিব পাৰে, হয়তো আই ডোণ্ট ন' একচুৱেলি ইয়াৰ পিছত হ'ব কি। কিন্তু এটলিষ্ট এই ব্যক্তিজনে এনেকুৱা মূৰ্খৰ নিচিনা মূৰ্খৰ দৰে ফেচবুকত লাইভ আহি ক'ব নালাগিছিলে। লাজ পাব লাগে, ধিক্কাৰিছোঁ এনেকুৱা এজন মুখ্যমন্ত্ৰীক। তো বাছ আজিলৈ ভিডিঅ'টোত ইমানখিনি আছে। শেষত মই এটাই কথা ক'বলৈ বিচাৰোঁ, মানে বৰ্তমান যি ধৰণে ন্যায় প্ৰক্ৰিয়াটো ইমান ঢিলামি দি আছে, ইমান পিছুৱাই গৈ আছে। SIT টিমে এতিয়ালৈকে ছিংগাপুৰ যাব পৰা নাই, এতিয়ালৈকে তাত প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰিব পৰা নাই। তাৰ পৰা ছিংগাপুৰৰ পৰা এতিয়ালৈকে প্ৰপাৰ ৰিপৰ্ট আহিছে না কিবা হৈছে না, ইমান যে ঢিলামি দি আছে ইয়াত ক'ৰবাত এই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাদেও কিছুমান বৰালি সোমাই আছে, যাতে সেইজন হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে, সেইজন পীযুষ হাজৰিকা হ'ব পাৰে, সেইজন XYZ যিকোনো ধৰণৰ পলিটিকেল লিডাৰ হ'ব পাৰে। এইটো মোৰ একদম ডাউট নহয়, একদম 100% মোৰ মনে কয়। এইটো মোৰ পাৰ্চনেল অপিনিয়ন, গতিকে এইটো হ'বও পাৰে নহ'ব পাৰে, জাষ্ট এটা ফিলিংছ আহে। কাৰণ আজি মানে আমাৰ জুবিন দা এজন লিজেণ্ড হয়, তেখেত এজন অসমৰ ৰজা বুলি ক'লেও ভুল নহ'ব। তেখেতৰ দৰে এজন ব্যক্তিক যদি আজি ন্যায় প্ৰক্ৰিয়াত যদি ইমানেই ঢিলামি দিব পাৰে, তেনেহ'লে আমাৰ দৰে সাধাৰণ ব্যক্তি ন্যায় বিচাৰিটোতো গোটেই জনম লাগি যাব। হয়তো জনমটো পাৰ হোৱাৰ পিছতো হয়তো আমি ন্যায় নাপাম, ন্যায় মুখখনো দেখা নাপাম। ন্যায় ক'ব কোন মাকচুদো বে তই ফট নিকাল লৰে পাইলি ফুৰচত মে নিকাল। ন্যায় আমাক তেনেকৈ মুখখন পকৰো দেখাই এনেকৈ ক'ব।